नमस्कार। আজি সাংস্কৃতিক ভাৰতবৰ্ষৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ দেশ ভাৰতবৰ্ষ এখন বিশাল দেশ। এই ভাৰতবৰ্ষ উত্তৰে হিমালয়ৰ পৰা দক্ষিণে ভাৰত মহাসাগৰলৈকে বিস্তৃত হৈ আছে। পুৰাণত এটা শ্লোকত এনেদৰে বৰ্ণনা আছে যে উত্তৰং ইয়াত সমুদ্ৰস্য হিমাদ্ৰস্যৈব দক্ষিণম বৰ্ষং তৎ ভাৰতং নাম ভাৰতী যত্ৰ সন্ততি। অৰ্থাৎ উত্তৰে হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে বা শ্লোকটোৰ মতে আমি যদি কওঁ উত্তৰং ইয়াত সমুদ্ৰস্য সমুদ্ৰৰ উত্তৰ ফালে, হিমাদ্ৰস্যৈব দক্ষিণম আৰু হিমালয় দক্ষিণ ফালে, বৰ্ষং তৎ ভাৰতং নাম সেই স্থানৰ নামেই হৈছে ভাৰতবৰ্ষ বা ভাৰত। ভাৰতী যত্ৰ সন্ততি আৰু সেই স্থানৰ বা সেই ভূখণ্ডৰ সন্ততিবিলাকক পুত্ৰবধ সমাজক কোৱা হয় ভাৰতীয়। আমি জানো যে এই দেশ ভাৰতবৰ্ষক বিভিন্ন সময়ত বিভিন্ন আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছিল। যদিও প্ৰথম অৱস্থাত ভাৰতবৰ্ষ সকলো দিশতেই পাৰ্গত আছিল। ইয়াতে বেদ ৰচনা হৈছিল, পুৰাণ উপনিষদ আদি বিভিন্ন গ্ৰন্থ ৰচনা হৈছিল। ইয়াতে জ্যোতিষশাস্ত্ৰৰ চৰ্চা হৈছিল, ইয়াতে গণিতৰ চৰ্চা হৈছিল, বিজ্ঞানৰ চৰ্চা হৈছিল, আয়ুৰ্বেদৰ চৰ্চা হৈছিল, চিকিৎসা শাস্ত্ৰৰ চৰ্চা হৈছিল। অথচ এই ভাৰতবৰ্ষ পিছত শক, হুণ, মোগল, পাঠান, ইংৰাজ এনেদৰে বিভিন্ন বাহিৰৰ শাসকৰ দ্বাৰা আক্ৰান্ত হৈ তলতীয়া হ'ব লগা হৈছিল। এতিয়া এই যে বিভিন্ন আক্ৰমণকাৰীৰ কবলত পৰিছিল ভাৰতবৰ্ষ, তথাপিও কিন্তু ভাৰতবৰ্ষৰ যিটো একতা, সেই একতা বা ঐক্য কেতিয়াও খণ্ডিত হোৱা নাছিল। অৰ্থাৎ ইমান আক্ৰমণৰ পিছতো আজিও ভাৰতবৰ্ষ কি থানবান হৈ যোৱা নাই। বা অতীততো আমি যদি চাওঁ, ভাৰতবৰ্ষক এজন শাসকে কেতিয়াও শাসন কৰা নাছিল। এই বিশাল ভাৰতবৰ্ষক বিভিন্ন প্ৰান্তত বিভিন্ন ৰজাই শাসন কৰিছিল। মহাভাৰতৰ যুগতেই যদি চাওঁ, এফালে যদি ধৃতৰাষ্ট্ৰ, এফালে ক'ৰবাত শল্য আছে, ক'ৰবাত বিভিন্ন ধৰণৰ জয়দ্ৰথ, ক'ৰবাত ৰুক্মবীৰ, এনেদৰে বিভিন্ন ধৰণৰ শাসকে এই দেশ শাসন কৰিছিল। যদিও শাসন বেলেগ আছিল, এই ভাৰতবৰ্ষত শাসন বেলেগ থকাৰ পিছতো ভাৰতবৰ্ষ কিন্তু এক হৈ আছিল। গোটেই ভাৰতীয়ই নিজকে এক হিন্দু বুলি ভাবি লৈছিল বা হিন্দু হিচাপে নিজকে চিনাকি দি ঐক্যবদ্ধভাৱে কাম কৰিছিল। আমি যেতিয়া বৈদিক কিবা কৰ্ম কৰোঁ, বৈদিক কৰ্মত আমি যি পানী ব্যৱহাৰ কৰোঁ, সেই পানী প্ৰথমে শুদ্ধ কৰি লোৱা হয়। আৰু সেই পানী তুলসীৰ পাতেৰে যেতিয়া শুদ্ধ কৰা হয়, তাত এটা মন্ত্ৰ উচ্চাৰণ কৰা হয় যে গংগে চ যমুনে চৈব গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলেস্মিন সন্নিধিং কুৰু। গংগে চ যমুনে চৈব গোদাবৰী সৰস্বতী, গংগা, যমুনা, গোদাবৰী, সৰস্বতী, গংগে চ যমুনে চৈব গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী, নৰ্মদা, সিন্ধু, কাবেৰী, এই সকলো নদ নদীৰ পানী ইয়াতে সন্নিৱিষ্ট হওক। অৰ্থাৎ এই বৈদিক মন্ত্ৰটো ভাৰতৰ কোনো যি ৰজাৰ তলতেই নাগক কিয়, ৰজা কোন তাত কথা নাই, তাত শাসক কোন তাত কথা নাই, যি শাসকৰ ভূমিতেই এই ভাৰতবৰ্ষৰ ভিতৰত যি শাসকৰ ভূমিতেই কোনো পূজা পাতল হয়, বৈদিক কৰ্ম হয়, তাত এই মন্ত্ৰটোৱেই গোৱা হয়। নৰ্মদা ক'ত,
সিন্ধু কাবেৰী ক'ত ক'ত কোন ৰাজ্যত পৰে, সেই ৰজাজনৰ লগত তেওঁৰ শত্ৰুতা আছে নে মিত্ৰতা আছে, সেইবিলাক এই শ্লোকটোৱে কেতিয়াও চিন্তা নকৰে। অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাজনৈতিকভাৱে শাসনৰ সুবিধাৰ কাৰণে যদিও বিভিন্ন ভাগত ভাগ হৈ আছিল, কিন্তু সাংস্কৃতিকভাৱে ভাৰতবৰ্ষ সদায় এক হৈ আছিল। আৰু সেই ঐক্যতাৰ চিন হিচাপে এই শ্লোকটো গোটেই ভাৰতবৰ্ষত আজিও আমি উচ্চাৰণ কৰোঁ, আজিও আমি গাওঁ। তাৰমানে গোটেই নদীবিলাকৰ পানী ইয়াতে সন্নিৱিষ্ট হওক, সেই নদীবিলাকৰ পানীৰ দ্বাৰাই মই এই বৈদিক কৰ্মটো কৰিম, এই পূজা পাতল কৰিম। অৰ্থাৎ সেই নদীৰ কিন্তু ক'ৰবাত বেংগলত হওক, ক'ৰবাত উৰিষ্যাত হওক, ক'ৰবাত য'তেই নহওক কিয় সেই নদীৰ পানী ক'ত আমি চিন্তা নকৰোঁ, কাৰণ এয়াই আমাৰ সাংস্কৃতিক ঐক্য, সাংস্কৃতিক একতা। তাৰোপৰি আমাৰ সাংস্কৃতিক ঐক্য আমি কেনেদৰে দেখা পাওঁ যে বিভিন্ন ঠাইত বিভিন্ন ৰজা মহাৰজা আছিল যদিও গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰজা মহাৰজাৰ শাসনত থকা প্ৰজাবৰ্গই সকলোৱে একেলগে স্নান কৰিবলৈ কুম্ভ মেলালৈ গৈছিল। অৰ্থাৎ কুম্ভ মেলাত তেওঁলোকে এক হৈ স্নান কৰিছিল। কি হিচাপে? যে এই গংগা নদী পবিত্ৰ, এই গংগা নদীৰ পানী মোৰ কাৰণে পবিত্ৰ, আমি সকলো ভাৰতীয় এক, আমি সকলো হিন্দু এক, এই ভাৰত মাতাৰ সন্তান আমি এক, এই ভাৱনা লৈ তেওঁলোকে তাত স্নান কৰিছিল। তেওঁলোকে কেতিয়াও ভবা নাছিল যে মোৰ ভাষা বেংগলী, মোৰ ভাষা অসমীয়া, মোৰ ভাষা উৰিয়া, মোৰ ভাষা পঞ্জাবী, মোৰ ভাষা হিন্দী, গতিকে আমিতো বেলেগ বেলেগ, আমি কিয় একেলগে স্নান কৰিম, আমাৰ ৰজা বেলেগ, আমাৰ ভাষা বেলেগ। কিন্তু এই ভাৱনা নহয়, এই ভাৱনা সেই সময়তো নাছিল। সেই সময়তো ভাৰতবৰ্ষত গোটেই ভাৰতীয়সকলে একেলগে স্নান কৰিছিল, একেলগে সকলো মন্দিৰত পূজা অৰ্চনা কৰিছিল, সেৱা কৰিছিল ভগৱানক। আজিও আমি কৰোঁ, আজিও জগন্নাথ মন্দিৰ গোটেই ভাৰতবাসীৰ কাৰণে আপোন, গোটেই ভাৰতবাসীৰ কাৰণে পূজ্য। পুৰী, কাশী, গয়া, বৃন্দাবন, মথুৰা, অমৰনাথ, এই আটাইবিলাক তীৰ্থস্থান সকলোৰে কাৰণে পূজ্য, গোটেই ভাৰত মাতাৰ সন্তানসকলৰ কাৰণে পূজ্য। আজি নহয়, ইতিপূৰ্বৰে পৰা এই স্থানবিলাক সন্মানৰ স্থান হৈ আছে, পবিত্ৰ স্থান হৈ আছে গোটেই ভাৰতবাসীৰ কাৰণে। অথচ সেই সময়তো ভাৰতবৰ্ষত কিন্তু বেলেগ বেলেগ শাসকে প্ৰান্তে প্ৰান্তে শাসন কৰিছিল। তথাপিও সকলোৰে কাৰণে এই স্থানবিলাক অতি সন্মানৰ স্থান। গতিকে এনেদৰে গোটেই ভাৰতবৰ্ষক এক কৰি ৰাখিছিল। আৰু গোটেই ভাৰতবৰ্ষৰ ভাৰতীয়সকলে একে নীতি নিয়মৰ মাজত ইতিপূৰ্বৰে পৰা আজিলৈকে আছে, ইতিপূৰ্বৰে পৰা আজিলৈকে একে নিয়মৰ আধাৰত চলি আছে। যেনে গোটেই ভাৰতবাসীয়ে তুলসী গছক সন্মান কৰে। ৰজা কোন প্ৰান্তত কোন ৰজা, ইয়াত ভগদত্ত ৰজা ক'ৰবাত, বা ইয়াত কোচ ৰাজবংশী, ইয়াত কোচ ৰজা, ইয়াত ক'ৰবাত আহোম, ক'ৰবাত বা শিৱাজীৰ শাসন, ক'ৰবাত ৰাণা প্ৰতাপৰ শাসন, ক'ৰবাত বংগত বেলেগ শাসন। কিন্তু তথাপিও প্ৰত্যেক শাসকৰ তলত প্ৰজাবৰ্গই কিন্তু শাসনকৰ্তা কোন সেইটো নাচায়। শাসনকৰ্তা যিয়েই নহওক কিয়, কিন্তু সংস্কৃতি আমাৰ এক, আমি সকলোৱে তুলসী বৃক্ষক সন্মান কৰোঁ, আমি সকলোৱে গৌ মাতাক সন্মান কৰোঁ। আমাৰ কাৰণে গৌ মাতৃতুল্য গোটেই ভাৰতবাসীৰ কাৰণে। গোটেই ভাৰতবাসীৰ কাৰণে যেনেকৈ কাশী, গয়া, মথুৰা, বৃন্দাবন, পুৰী, দ্বাৰকা, অযোধ্যা, অমৰনাথ এইবিলাক তীৰ্থস্থান, ঠিক তেনেদৰে এই গছবিলাকো গোটেই ভাৰতবাসীৰ কাৰণে পূজ্য। তাত শাসনকৰ্তা কোন? তেওঁলোকৰ শাসনকৰ্তা, তেওঁলোক স্বাধীন আছিল নে পৰাধীন আছিল? তেওঁলোক ৰাজনৈতিকভাৱে হয়তো স্বাধীন আছিল, কিন্তু গোটেই ভাৰতবৰ্ষক সাংস্কৃতিকভাৱে কিন্তু এক হৈ আছিল, সাংস্কৃতিকভাৱে আমি ঐক্যবদ্ধ হৈ আছিলোঁ। যাৰ কাৰণে আমাক মোগলেও থান-বান কৰিব নোৱাৰিলে, ইংৰাজেও থান-বান কৰিব নোৱাৰিলে। সেই ভাৰতবৰ্ষ যি ঐক্য, সেই ঐক্য আজিও অটুট আছে। আমাৰ যে 4 ধাম
বা আমাৰ যি ডাঙৰ ডাঙৰ মঠ মন্দিৰ এইবিলাকেও আমাক ঐক্যবদ্ধ হোৱাত সহায় কৰিছিল। আমি যদি চাওঁ গোটেই ভাৰতবৰ্ষৰ মহিলা সমাজ, গোটেই ভাৰতবৰ্ষৰ মহিলা সমাজে শিৰত সেন্দুৰ লয়, গোটেই ভাৰতবৰ্ষৰ মহিলা সমাজে সেই একে নিয়মৰ আধাৰত চলে। বৈবাহিক সম্বন্ধ নিজৰ ৰাজ্যৰ ভিতৰতে যে সম্পন্ন আছিল এনেকুৱা নহয়, গোটেই ভাৰত ৰাষ্ট্ৰৰ ভিতৰত ইমূৰৰ পৰা সিমূৰলৈ বৈবাহিক সম্বন্ধ চলিছিল, কাৰণ সংস্কৃতি এক আছিল। ৰজা বেলেগ হ'লেও সংস্কৃতি এক। বিভিন্ন ক্ষেত্ৰত চাওঁ যে অৰ্জুনে আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ বিয়া কৰাব আহিছিল বা বিয়া কৰাইছিল। ঠিক তেনেদৰে ঊষা অনিৰুদ্ধৰ বিবাহ যদি চাওঁ আমি, এনেদৰে বা ভীমই যি হিড়িম্বাক বিয়া কৰাইছিল, বিভিন্ন প্ৰান্তৰ মাজত বিবাহ হৈছিল। আৰু শাসনকৰ্তা কিন্তু তাত বেলেগ আছিল, আৰু ইয়াৰ শাসনকৰ্তা তাৰ শাসনকৰ্তা সম্পূৰ্ণ নিজাববীয়াকৈ শাসন কৰিছিল, কোনো কাৰো তলতীয়া নাছিল। কিন্তু তথাপিও আমাৰ মাজত সাংস্কৃতিক ঐক্য থকাৰ কাৰণে আমাৰ গোটেই ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ লগত আন এটা প্ৰান্তৰ বৈবাহিক সম্বন্ধ চলিছিল। শ্ৰীৰামচন্দ্ৰই জনক ৰজাৰ জীয়ৰীক বিয়া কৰাইছিল, অৰ্থাৎ শ্ৰীৰামচন্দ্ৰই নিজৰ অযোধ্যাৰ ভিতৰতে বৈবাহিক কাৰ্য ৰখা নাছিল, ভাৰতৰ আন এটা প্ৰান্তত তেওঁ বিবাহ কৰাইছিল, কাৰণ সংস্কৃতি একে সংস্কৃতি। গতিকে আমি যদি চাওঁ গোটেই ভাৰতবৰ্ষ এক সংস্কৃতিৰ দ্বাৰা বান্ধ খাই আছিল। স্বামী বিবেকানন্দই যেতিয়া চিকাগোত গৈছিল, তেতিয়া চিকাগোত গৈ তেওঁ এই গোটেই ভাৰতীয় যি সংস্কৃতি হিন্দুত্ব, গোটেই ভাৰতীয় সংস্কৃতিৰ নামে হিন্দুত্ব, এই হিন্দুত্বৰ কথাহে কৈছিল। স্বামী বিবেকানন্দই কিন্তু তাত যে কোনোবা এটা বিশেষ সম্প্ৰদায়ৰ যে বঙালীৰ কথা ক'ম বা পশ্চিমবংগৰ কথা ক'ম, এইদৰে তেওঁ তাত চিকাগোত গৈ ভাষণ ৰখা নাছিল। তেওঁ কি গোটেই ভাৰতবৰ্ষৰ যি সাংস্কৃতিক ঐক্য, যি ঐক্য অগস্ত্য মুনিয়ে কৰিছিল, যি ঐক্য বিশ্বামিত্ৰ মুনিয়ে প্ৰচাৰ কৰিছিল, যি ঐক্য বশিষ্ঠ মুনিয়ে গোটেই সমাজত বিলাইছিল, সেই ঐক্য স্বামী বিবেকানন্দয়ো এটা মূৰৰ পৰা নি আন এটা মূৰত বিলাই দিছিল। গতিকে এই ঐক্য আমাৰ সমাজত আজিও অটুট আছে। কোনো ভাষাক লৈ পন্থক লৈ আমাৰ আগতেও বিৰোধ নাছিল, আজিও নাই। কিন্তু ইংৰাজ শাসন কালত লৰ্ড মেকলেৰ যি শিক্ষা পদ্ধতি, সেই শিক্ষা পদ্ধতিয়ে আমাক কিছুমান ভ্ৰান্ত ধাৰণা শিকাই দিলে, বিভিন্ন ধৰণৰ ভুল পথ বুজাই দিলে, যে এও অনুন্নত শ্ৰেণী, এও OBC, অন্যান্য পিছপৰা শ্ৰেণী, এইবিলাক বিভিন্ন ধৰণৰ ভাগ কৰিলে। ভাগ কৰি কি কৰিলে, আমাৰ মাজত এটা ভাগে আন এটা ভাগক যাতে ঘৃণা কৰিব শিকে তেনেকুৱা ধৰণৰ এক পাঠ্যক্ৰম চলালে, প্ৰচাৰ কৰিলে, আৰু তাৰ দ্বাৰা গোটেই ভাৰতবাসীৰ মাজত এক অনৈক্য হ'ল। আৰু ইয়াৰ ফলত আমাৰ ভাৰতবৰ্ষত এতিয়া কি হৈছে, আঞ্চলিকতাবাদ বিৰাজ কৰা দেখা গৈছে। আমাৰ যে সাংস্কৃতিক ঐক্য, এই সাংস্কৃতিক ঐক্যক কুঠাৰাঘাত কৰিছে কি, যে অসমীয়াবিলাক বঙালীৰ শত্ৰু, বঙালীবিলাক অসমীয়াৰ শত্ৰু, অসমীয়াবিলাক বিহাৰীৰ শত্ৰু, বিহাৰীবিলাক অসমীয়াৰ শত্ৰু, অৰ্থাৎ ভাষাক লৈ আমি ভাগ ভাগ হ'বলৈ ওলাইছোঁ, যিটো ইতিপূৰ্বতে নাছিল। ইতিপূৰ্বতে যেতিয়া কোনোবা যিমানবিলাক ঋষিৰ নাম পাওঁ, গীতা, বেদ, উপনিষদ, পুৰাণ এইবিলাকত, তাত কিন্তু এও বিহাৰী সন্যাসী, এও অসমীয়া সন্যাসী, এও বঙালী ঋষি, এনেকুৱা কিন্তু ভাগ নাই। সকলো হিন্দু সন্যাসী হিচাপে আমি পাওঁ। কিন্তু এতিয়া কি হৈছে, কিছুমান পাশ্চাত্য বা পশ্চিমীয়া ভাৱধাৰাৰ ব্যক্তিয়ে, লৰ্ড মেকলেৰ শিক্ষাৰে শিক্ষিত ব্যক্তিয়ে আমাৰ মাজত এইবিলাক ভাৱনা শিকাইছে। আমি অসমীয়া, এও বঙালী, এও মাদ্ৰাজী, এও বিহাৰী, এও হিন্দীভাষী, এই বোলবম কৰিছে, এইটো আমাৰ অসমীয়াৰ নহয়, এইটো ব্ৰহ্মপুত্ৰত পূজা কৰিছে, এইটো নমামী ব্ৰহ্মপুত্ৰ, এইটো অসমীয়াৰ নহয়। কিন্তু আমাৰ পূৰ্বপুৰুষে এতিয়াও যদি আমি চাওঁ,
আমি যেতিয়া ভাগৱত পাঠ কৰোঁ তেতিয়াও আমি ৰামৰ নাম লওঁ, হে ৰাম। বিয়াৰ গীত যেতিয়া গাওঁ তেতিয়াও আমি ৰামৰ নাম গাওঁ, ঐ ৰাম পানী তুলিবলৈ যাওঁহে। অৰ্থাৎ ৰাম কিন্তু আমাৰ ইয়াৰ অসমৰ লগত তেওঁ ৰাজনৈতিক জীৱন কেতিয়াও প্ৰয়োগ কৰা নাই, তেওঁ অযোধ্যাৰ ৰজা আছিল। কিন্তু ৰামৰ যিটো ভাৰতবৰ্ষত তেওঁ যিটো সংস্কাৰ দিছিল ৰামচন্দ্ৰই, সেইকাৰণে ৰামক গোটেই ভাৰতবাসীয়ে ভগৱানৰ অৱতাৰ বুলি বিশ্বাস কৰে। আৰু সেইকাৰণে আমি গোটেই ভাৰতবাসীয়ে অসম, অৰুণাচল, মেঘালয়, ত্ৰিপুৰা বুলিয়েই নহয়, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে সকলোৱে ৰামক অৱতাৰ বুলি মানি সকলোতে ৰাম শব্দ উচ্চাৰণ কৰে। কিন্তু এতিয়া কিছুমান পশ্চিমীয়া সংস্কাৰবাদীয়ে কি কয় যে জয় শ্ৰীৰাম বুলি ক'লে তেওঁলোকে কয় সাম্প্ৰদায়িক। অৰ্থাৎ লৰ্ড মেকলেৰ সন্তানবিলাকে এতিয়া আমাক শিকাবলৈ ধৰিছে, আমাৰ ঐক্য বিঘ্নিত কৰিবলৈ ধৰিছে যে ৰামৰ নাম ক'ব নালাগে, গংগা পূজা কৰিব নালাগে, বিবেকানন্দ তেওঁ বঙালী আছিল তেওঁৰ কথা ক'ব নালাগে। অৰ্থাৎ আমাৰ মাজত যিটো ঐক্য, এই ঐক্যক তেওঁলোকে বিঘ্নিত কৰিব ওলাইছে। কিন্তু আমি ভাৰতবাসী সাংস্কৃতিকভাৱে সদায় ঐক্যবদ্ধ হৈ আছোঁ, ঐক্যবদ্ধ হৈ থাকিব লাগিব। তেতিয়াহে বিদেশীয়ে আমাক ভয় কৰিব। ৰাজনৈতিকভাৱে বিশাল দেশ, গতিকে শাসনৰ সুবিধাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ৰজাই শাসন কৰিছিল প্ৰত্যেক প্ৰান্তত, কিন্তু আমাৰ সাংস্কৃতিক ঐক্য কেতিয়াও বিনষ্ট হ'বলৈ দিয়া নাছিল। আৰু আজি আমি বিনষ্ট হ'বলৈ দিয়াটো উচিত নহ'ব। গতিকে আমি সকলোৱে আমাৰ এই যি ঐক্য, ৰামৰ নাম লওঁ আমি, কৃষ্ণৰ নাম, কৃষ্ণ দ্বাৰকা, কিন্তু কৃষ্ণৰ আমি ইয়াতে আমি নাম লওঁ, আমাৰ পূজ্য বুলি সন্মান কৰোঁ। আমাৰ ইয়াতে কোনো এজন ব্যক্তিৰ মৃত্যু হ'লে আমি অস্থি দিবলৈ গয়ালৈ যাওঁ, গয়াত আমি অস্থি দিওঁ। আমাৰ অসমৰ পৰাই বিভিন্ন ব্যক্তিয়ে অমৰনাথ, কাশী, গয়া, মথুৰা, বৃন্দাবনলৈ যায়, গোটেই ভাৰতবাসীক তাত লগ পায়। আৰু আমি সকলোৱে তেতিয়া নাভাবোঁ মই অসমীয়া, মই তেতিয়া কি বুলি ভাবোঁ, মই এজন হিন্দু, মই এজন সনাতন ধৰ্মৰ লোক, মই ভাৰতীয়, আৰু আমি গৌৰৱবোধ কৰোঁ। গতিকে সেই ঐক্য আমি বজাই ৰাখিব লাগিব। সেই ঐক্যক ভাষাই বিনষ্ট কৰিব নোৱাৰে, সেই ঐক্যক আমাৰ কোনো আঞ্চলিকতাবাদে বিনষ্ট কৰিব নোৱাৰে, সেই ঐক্যক লৰ্ড মেকলৰ শিক্ষা পদ্ধতিয়ে বিনষ্ট কৰিব নোৱাৰে। গতিকে আমি বুজিব লাগিব যে আমাৰ ঐক্য অতি পুৰণি কালৰ পৰাই আছে, যাৰ কাৰণে আমাৰ গোত্ৰবিলাক দিয়া হৈছে। কাৰোবাৰ গোত্ৰ কাশ্যপ গোত্ৰ, কাৰোবাৰ শাণ্ডিল্য গোত্ৰ, কাৰোবাৰ বিভিন্ন গোত্ৰ, বশিষ্ঠ গোত্ৰ। এই গোত্ৰ এতিয়া কাশ্যপ গোত্ৰৰ মানুহ অসমতো আছে, বাংলাদেশতো আছে, আজিৰ বাংলাদেশ, আজিৰ পাকিস্তানতো আছে। অৰ্থাৎ এই সকলো আমাৰ ভাতৃত্ববোধেৰে বান্ধ খাই আছিলোঁ। কিবা কাৰণত, ৰাজনৈতিক কাৰণত হয়তো ভাগ হৈ গ'ল, কিন্তু আমাৰ মাজৰ যিটো তেজৰ সম্বন্ধ, আমাৰ মাজৰ যিটো আত্মীয়তাবোধ, সেইটো কেতিয়াও ভাগ হৈ নাযায়। অসমত যিদিনাই লক্ষ্মী পূজা হয়, অসমত যেতিয়া দুৰ্গা পূজা হয়, অসমত যেতিয়া সৰস্বতী পূজা হয়, সেইদিনাই গোটেই ভাৰতবৰ্ষতে বিভিন্ন প্ৰান্তত, ভাৰতবৰ্ষ মানে যি পুৰণি ভাৰতবৰ্ষ, য'ত পাকিস্তান, আফগানিস্তান, ব্ৰহ্মদেশ, নেপাল, এই আটাইবিলাক সোমাই আছে, বাংলাদেশ, সেই আটাইবিলাক ঠাইতে আমাৰ সংস্কৃতিৰ মানুহখিনিয়ে এতিয়াও সেইদিনাই সৰস্বতী পূজা কৰে, সেইদিনাই লক্ষ্মী পূজা। আমি ইয়াত যি সময়ত দুৰ্গা পূজাৰ বিসৰ্জন দিওঁ, সেইদিনাই তেওঁলোকেও বিসৰ্জন দিয়ে। অৰ্থাৎ আৰু আমাৰ মাজত ইমান ঐক্য যে আমি ইয়াত গৌক যেনেকৈ মাতা বুলি ভাবোঁ, পাকিস্তানত বাস কৰা, বাংলাদেশত বাস কৰা, আফগানিস্তানত বাস কৰা, অৰ্থাৎ পুৰণি ভাৰতবৰ্ষ, যাক আমি ভাৰতবৰ্ষ বুলি কওঁ, বিভিন্ন কাৰণত ভাৰতবৰ্ষ থান বান হৈছিল, কিন্তু তথাপিও আমি সাংস্কৃতিকভাৱে আজিও ঐক্যবদ্ধ হৈ আছোঁ। আৰু সেই ঐক্যবদ্ধ হৈ থকাৰ প্ৰমাণ হিচাপে আজিও বাংলাদেশ, পাকিস্তান বা অসমৰ প্ৰান্তৰ পৰা বা কাশ্মীৰৰ পৰা সকলোৱে কুম্ভমেলাত স্নান কৰিবলৈ আহে, কাশী, গয়া, মথুৰা, বৃন্দাবনলৈ ভগৱানৰ দৰ্শন লাভ কৰিবলৈ আহে। কাৰণ আমি সকলো সাংস্কৃতিকভাৱে এক, আমি সকলোৰে গোত্ৰ প্ৰায় একেই। অৰ্থাৎ ভাৰতবাসীৰ যি গোত্ৰ, সেই গোত্ৰৰ মানুহ অসমতো আছে, সেই গোত্ৰৰ মানুহ কাশ্মীৰতো আছে, একে গোত্ৰৰ মানুহ কাশ্মীৰতো পাব, অসমতো পাব, বিহাৰতো পাব। তাৰমানে আমাৰ মাজত তেজৰ মিল আছে।
ডিএনএৰ গঠনৰ পৰা যদি চাওঁ আমি দেখিম যে ভাৰতবাসীৰ ডিএনএ যদি পৰীক্ষা কৰা হয় দেখিম যে ভাৰতবাসীৰ ডিএনএ একে মিল আছে। অৰ্থাৎ আমি ভাৰতীয় ইতি পূৰ্বৰে পৰা একেলগে বাস কৰি আহিছোঁ, এক সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ, এক বংশজ, আৰু আমাৰ যে জীৱন পদ্ধতি এই জীৱন পদ্ধতি এক, আৰু সেই জীৱন পদ্ধতি আমাক সদায় শত্ৰুৰ লগত যুঁজিবলৈ সহায় কৰিছিল। আৰু আজিও ইমান দিন বিদেশীৰ তলত থকাৰ পিছতো আমি আজিও ভাৰতীয় হৈ আছোঁ। ভাৰতবৰ্ষ আজিও ভাঙি চিঙি থান-বান হোৱা নাই, ভাঙি চিঙি আজিও চুৰমাৰ হোৱা নাই। আজিও ভাৰতবৰ্ষ এক ভাৰতবৰ্ষ বুলি বিশ্বত চিনাকি দিব পাৰিছে। এটাই কাৰণ যে আমি সাংস্কৃতিকভাৱে এক হৈ আছোঁ। যদিও আক্ৰমণকাৰীবিলাকে আমাৰ সংস্কৃতি থান-বান কৰিব চেষ্টা কৰিছিল, কিন্তু আমাৰ মজবুত সংস্কৃতিৰ কাৰণে আমি আজিও ঐক্যবদ্ধ হৈ আছোঁ। কিন্তু এতিয়া পশ্চিমীয়া সংস্কৃতিয়ে চেষ্টা কৰি আছে আমাৰ সংস্কৃতি থান-বান কৰিবলৈ, আমাক বিভক্ত কৰিবলৈ, ভাষাৰ ভিত্তিত পন্থৰ ভিত্তিত বিভক্ত কৰিবলৈ, অঞ্চলভেদে বিভক্ত কৰি আমাক শক্তি নাশ কৰিবলৈ চেষ্টা কৰি আছে। আহক আমি সকলোৱে সেই শক্তিক মুখিমূৰ কৰি এক ভাৰতীয় হিচাপে আমি সকলো একগোট হওঁ। এক সংস্কৃতিৰে আমি সকলো ধাৱমান হওঁ। বিদেশী সংস্কৃতিক বহিষ্কাৰ কৰি ভাৰতীয় সংস্কৃতিক বিশ্ব দৰবাৰত উজ্বলাবলৈ আমি সকলোৱে চেষ্টা কৰাটো নিশ্চয় এই সময়ৰ এক সমুচিত আহ্বান। এইখিনিকে কৈ মই আজি সামৰিলোঁ।